সুসংবাদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সুসংবাদ বৃহত্তৰ যোগীঘোপা অঞ্চলৰ বালাপাৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে বিশাল তাফসিৰুল কুৰাণ মাহফিল উক্ত বিশাল তাফসিৰুল কুৰাণ মাহফিলৰ আজি লাইখুটা স্থাপন কৰা হয় আগন্তুক 2025 ইংৰাজী বৰ্ষৰ 7, 8 আৰু 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই তাফসিৰুল কুৰাণ মাহফিল লাইখুটা স্থাপনত উপস্থিত থাকে বৃহত্তৰ যোগীঘোপা অঞ্চলৰ আলিমসকল মিহুৱাৰুল মাৰিফৰ সদস্যবৃন্দ আৰু গণ্যমান্য ব্যক্তিৰ লগতে উপস্থিত থাকে বৃহত্তৰ যোগীঘোপা অঞ্চলৰ ৰাইজ উল্লেখযোগ্য যে মিহুৱাৰুল মাৰিফৰ উদ্যোগত বিগত 15 বছৰ ধৰি অনুষ্ঠিত হয় এই বিশাল তাফসিৰুল কুৰাণ মাহফিল কুৰাণ মাহফিলত সমাজৰ বিভিন্ন ধৰণৰ ব্যাধি কুসংস্কাৰ আদি আঁতৰাই সুস্থ সমাজ গঠন আৰু ভাতৃত্ব ৰক্ষাৰ স্বাৰ্থত কুৰাণ আৰু হাদিছৰ বাণীৰ জৰিয়তে শান্তি সম্প্ৰীতিৰ বাৰ্তাবাহক আলোচনা কৰা হ'ব সেয়ে উক্ত বিশাল তাফসিৰুল কুৰাণ মাহফিলত আপোনালোকৰ সহায় সহযোগিতা উপস্থিতি কামনা কৰে উদ্যোক্তাসকলে আলহামদুলিল্লাহ আসসালামু আলাইকুম আজি আমি মই মুৰব্বী তথা আমাৰ উলামা ইকৰাম বুজুৰ্গানে দিনসকল যুৱ বন্ধুসকল একগোট হৈছোঁ যে বিগত দিনৰ পৰা আজি 15 বছৰ হয় আমাৰ তাফসিৰুল কুৰাণৰ যিটো প্ৰগ্ৰাম সুন্দৰকৈ চলি আছে এই ভিডিঅ' আমি আশা ৰাখিছোঁ যে আগন্তুক 7 আৰু 8, 9 তাৰিখ যিটো আমাৰ কাৰ্যসূচী প্ৰগ্ৰামৰ যিটো ডেট যাতে আমি সুন্দৰকৈ পৰিচালনা কৰিব পাৰোঁ আমাৰ কৰ্মকৰ্তাসকলে কৰিব আৰু লগতে মই আশা ৰাখিছোঁ যে আমাৰ বিভিন্ন এলেকাৰ পৰা যিবিলাক আমাৰ মুৰব্বীসকল আহে প্ৰত্যেকে যাতে সহায় আৰু সহযোগিতা কৰে যেহেতুকে অহা 13 আৰু 15 তাৰিখত আছে পৰীক্ষা সেইফালে অলপ লক্ষ্য ৰাখিব লাগিব কমিটিৰ তৰফৰ পৰা লক্ষ্য ৰাখি পৰিচালনা কৰিলে ভাল হ'ব গতিকে মই আমাৰ তাফসিৰুল কুৰাণৰ দীৰ্ঘায়ু আৰু মংগল কামনা কৰিছোঁ শুভ কামনা কৰিছোঁ আৰু প্ৰত্যেক এলেকাৰ মুৰব্বীসকল যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ পূৰ্ণ সহযোগিতা কৰাৰ কাৰণে আমি বিশাল তাফসিৰুল কুৰাণ মেহফিলখন আমাৰ এই বছৰ 15তম বাৰ্ষিক হ'ব 15 বছৰ ধৰি আমি এই কাৰ্যসূচীখন চলাই আছোঁ অহা 7, 8 আৰু 9 তাৰিখত আমি অসমৰ সকলো ধৰ্মীয় প্ৰাণ ৰাইজক আমি এই মেহফিলখনত আহিবলৈ আমাৰ আন্তৰিকতাৰে আহ্বান জনাইছোঁ তেখেতসকল আহি যাতে আমাক সহায় সহযোগিতা কৰি এই মেহফিলখন আগবঢ়াই লৈ যায় আপোনাক এই তাফসিৰখন পৰিচালনা কৰাৰ কাৰণে আপোনালোকে ৰাইজৰ পৰা কেনেকুৱা সহায় বিচাৰিছে আমি এই বৃহত্তৰ অঞ্চলত আমাৰ যিমান মই মুৰব্বী বা আমাৰ যুৱকসকল আছে তেখেতৰ পৰা আমি বহুত ধৰণৰ সহায় সহযোগিতা পাইছোঁ পূৰ্ণ সহায় সহযোগিতা কৰিছে আৰু খাস কৰি আমাৰ এই অঞ্চলৰ যিমান ভাটাবিলাক আছে এই ভাটাবিলাকৰ পৰা আমি পূৰ্ণ সহায় সহযোগিতা পাই আমি এই কামখন কৰি আছোঁ এই বিশাল কুৰাণ তাফসিৰুল মাহফিলৰ পৰা আপোনালোকে গোটেই অসমৰ জনসাধাৰণক কি বাৰ্তা পঠিয়াব আমি নিউজ টেক্স ৰিপৰ্ট জনসংবাদ অসম